দুটা শিল্পী সত্তা শিল্পজাৰ আজন্ম প্ৰেম স্বমহিমাৰে মহিয়ান দুয়ো হয় এজন কবি আনজন গীতিকাৰ গায়ক এজন ভাৰত ৰত্ন আনজন দাদা সাহেব ফাল্কে বঁটা বিজয়ী এজনৰ আনজনলৈ অফুৰন্ত সন্মান ৰাজনীতিৰ প্ৰেক্ষাপটত লগ হৈছিল এই দুই শিল্পী প্ৰাণ কিন্তু ৰাজনীতিৰ ঊৰ্ধত আছিল এওঁলোকৰ শিল্পী সত্তা হয় ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথাই ক'বলৈ লৈছো অটল বিহাৰী বাজপেয়ীৰ ৰাজনীতিৰ সান্নিধ্যলৈ কেতিয়া আহিছিল ভূপেন হাজৰিকা 2004 চনত ভূপেন দা যেতিয়া ইলেকশ্যনত উঠিল বাজপেয়ীজীয়ে ভূপেন দাক ক'লে যে আপুনি যিহেতু আমাৰ পাৰ্টিৰ হৈ ভাৰতীয় জনতা পাৰ্টিৰ হৈ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব পাইছে ল'ব খেলিব ইলেকশ্যনত উঠিব গতিকে আপোনাৰ সন্মানাৰ্থে মই সমগ্ৰ ভাৰতৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰটো গুৱাহাটীৰ পৰা আৰম্ভ কৰিম আপোনাৰ হৈ পেলাই আৰু সেয়ে প্ৰথমখন নিৰ্বাচনী সভা 2004 চনত মালিগাঁও ষ্টেডিয়ামত ভূপেন দাৰ হৈ আৰম্ভ কৰিছিল বাজপেয়ীদেৱে উদাত্ত ভাষণেৰে বাজপেয়ীৰ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল ভূপেন দা আৰু ভূপেন দাও বাজপেয়ীদেৱৰ এই সান্নিধ্যৰ কাৰণেই হয়তো বিজেপিত জইন কৰিছিল ইপিনে ভূপেন দাৰ গীতে মন্ত্ৰমুগ্ধ কৰিছিল কবি বাজপেয়ীক 2005 চন ৰামলীলা মৈদানত ভূপেন দাই গাইছিল গীতত মুগ্ধ হৈ ভূপেন হাজৰিকালৈ গীতৰ অনুৰোধ আহিল বাজপেয়ীৰ গীতৰ শেষত ভূপেন দা সাৱটি ধৰিলে বাজপেয়ীয়ে भूपेन जी वो गाना सुनने के लिए तड़प रहा था अब गाए नहीं इसीलिए स्लिप भेजना पड़ा पॉलिटिक्स चलते रहेंगे लेकिन गाना गाते जाइए ইপিনে ভূপেন দাৰ অনুৰোধতেই মৃতপাই ডিগবৈ শোধনাগাৰো পুনৰুজ্জীৱিত হৈ পৰিছিল এয়া কেৱল সম্ভৱ হৈছিল অটল বিহাৰী বাজপেয়ীৰ মহানুভৱতাৰ বাবে বাজপেয়ীজীয়ে মন ভৰি গ'ল কৈছে ভূপেন জি আপুনি মেৰা দিল বেহলা লিয়া আপুনি কি বিচাৰে মোৰ পৰা ভূপেন দাই সেই সুযোগ লৈ পেলাই ক'লে যে আমাৰ লুইতৰ পাৰৰ এছিয়াৰ প্ৰথম ৰিফাইনেৰী ডিগবৈ ৰিফাইনেৰীটোৰ অৰ্থনৈতিকভাৱে জুৰুলা হৈ এতিয়া মৃতপায় অৱস্থা গতিকে আপুনি কিবা এটা কৰি এইটো বচাব লাগে সেইখিনি সময়ত পেট্ৰলিয়াম মন্ত্ৰী ৰাম নায়কজী উপস্থিত আছিল তেখেতক নিৰ্দেশ দিলে ৰাম নায়কজীক ক'লে যে ভূপেন জি নে কুছ কাহা হে উসকো কৰনা পড়েগা কিজিয়ে লগে লগে ডিগবৈ ৰিফাইনেৰী বহুতখিনি ঋণ কেন্দ্ৰীয় মাফ কৰিলে ফলত ৰিফাইনেৰীটো আৰু সেই ৰিফাইনেৰী যিমানখিনি কৰ্মচাৰী এমপ্লয়ী আজিও সুন্দৰকৈ চলি আছে পিছে এইবোৰ মাথো এতিয়া চিৰযুগমীয়া স্মৃতি কাৰণ আজি ভূপেন দাও নাই অটল বিহাৰী বাজপেয়ীও নাই সকলোৰে হৃদয়ত খোদিত কৰি থৈ গ'ল কাহানিও মচিব নোৱাৰা ভাস্কৰ্য ভিডিঅ' জাৰ্নেলিষ্ট ধীমানৰ সহযোগত পল্লৱী বৰা প্ৰাগ নিউজ